হাসিনা খাতুন। আপনি কিহৰ পৰা ইলেকশ্যন কৰিছে? মই ৬৫ নং লাৰকুচি কাপলাপুৰী জিপিৰ পৰা ৭ নং ৱাৰ্ডৰ সদস্য প্ৰাৰ্থী নিৰ্দলীয়া। আপোনাৰ লগত আৰু কোনোবা আছে নেকি কেণ্ডিডেট? মোৰ লগত এজনী আছে। কোনজন আছে? কি নাম নাম কোৱা পাৰিম? কোন দলৰ? মুন্নি কাইমুন আক্তাৰা। আপুনি কণ্টেষ্ট কাৰ লগত হ'ব বুলি ভাবে? কাৰো লগতে নহয় সেনেকুৱাকৈ। অল ৰাইজে মোক বহুত সঁহাৰি জনাইছে। ইমান ৰাইজে মোক আগবাঢ়ি আহিছে মোৰ লগত, সেইকাৰণে মই বহুত সুখী হৈছোঁ। এই ৰাইজৰ ভোট দি যেতিয়া মোক জয়যুক্ত কৰিব, মই আৰু আনন্দিত হ'ম। আনন্দিত হৈ সেই ৰাইজৰ যি সমস্যা থাকিব সেই সমস্যা আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিম। ৰাস্তা ঘাট যি অন্য সমস্যা থাকিব, অৰুণোদয়, তাৰপাছত আপোনাৰ PM কিষাণ, ৰেচন কাৰ্ডৰ বিভিন্ন ধৰণৰ যি সমস্যা থাকে, দুখীয়া মানুহক সহায় কৰোৱা, দুখীয়া মানুহৰ কিছুমানৰ বিবাহ দিব নোৱাৰা কিছুমান দুখীয়া পৰিয়াল আছে, সিহঁতক অলপ সহায় সাহায্য কৰা, বৃদ্ধ পেঞ্চন, ঠিক তেনেকুৱা আৰু বহুত কিবা ভাবিছোঁ আৰু সহায় কৰিম বুলি ভাবিছোঁ। মানুহ কিমান মানুহ? আজিৰ দিনত এই ৰেলীৰ দিনত প্ৰায় 2-2.5 হাজাৰৰ ওপৰত হৈছে। মই ভাবোঁ সিহঁতে মোক বিপুল ভোটত ভোট দি জয়যুক্ত কৰিব। চব মানুহে ভোট দিবনে আপোনাক? দিয়াটোতো মই বিশ্বাস কৰোঁ দিবই, 100% দিব। সেইকাৰণে বাচ্চা ল'ৰা যি ৰেলীত আহিছে, সৰু সৰু 5 বছৰ 6 বছৰ ল'ৰা, সেই ৰেলীত যি গৈছে, কি ক'ব ইয়াক? সেইকাৰণে সৰু বাচ্চাকেইটাও ওলাই আহিছে, আহিবই। সিহঁতৰ স্কুল বন্ধ কাৰণে ফূৰ্তি লাগিছে। হাসিনা বাইদেউ দমকল বুলি মাতি থাকি সিহঁতে মাক দেউতাককো সিহঁতে কয় যে অ' মা দমকলত ছবিত ভোট দিব লাগিব। হাসিনা বাইদেউ ধুনীয়া, হাসিনা বাইদেউক ভোট দিবই লাগিব। আমি দমকল নহ'লে